নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম LP আৰু UPৰ যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। সেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত কোনকেইটা ইম্পৰ্টেণ্ট ডকুমেণ্ট আমি লগত নিব লাগিব। আপোনালোকে নিশ্চয় জানে ইলেকশ্যন শেষ হোৱাৰ পিছতেই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব। আপোনালোকৰ মাজৰ বহুজনেই কমেণ্ট ছেকশ্যনত জানিব বিচাৰি আছিল আৰু বহুতৰ ক্ষেত্ৰত অনলাইন কৰোঁতে কিবা ভুল হৈছিল বা ডকুমেণ্টত ভুল আছে, সেই ক্ষেত্ৰত কি ব্যৱস্থা কৰিব লাগিব, এই সকলোখিনি ইনফৰমেশ্যন আজি এই ভিডিঅ'টোত আমি আপোনালোকলৈ আগবঢ়াই দিম। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আহকচোন আমি কোনকেইটা ইম্পৰ্টেণ্ট ডকুমেণ্ট লগত দিব লাগিব ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে চাই লওঁ। প্ৰথমতেই LP আৰু UPৰ যেতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তেতিয়া আপোনালোকে যেতিয়া অনলাইন কৰিছিল LP আৰু UPৰ কাৰণে তাৰ যিখন এপ্লিকেশ্যন ফৰ্মখন এটা প্ৰিণ্ট আউট নিব লাগিব। এপ্লিকেশ্যন ফৰ্মখনৰ আপুনি কমেও 3টা কপি লৈ যাব, পাৰিলে কালাৰ্ড প্ৰিণ্ট কৰি নিব। সেইটো হ'ল প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্ট। এপ্লিকেশ্যনখনৰ প্ৰিণ্ট আউট 3টা কপি লৈ যাব, যিহেতু টেবুল অনুযায়ী তেওঁলোকে বিচাৰে 2-3টা কপি বিচাৰে। দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্ট হ'ল একাডেমিক্স, যিবিলাক আপোনাৰ এডুকেশ্যনেল ডকুমেণ্টছ। LP আৰু UPৰ ক্ষেত্ৰত একেলগে কৈ দিছোঁ, মেট্ৰিকৰ পৰা নিব লাগিব SSLC এডমিট, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। এডমিটখন আপোনাৰ এজ প্ৰুফৰ কাৰণে, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ আপোনালোকে অৰিজিনেল সকলো ডকুমেণ্টৰ অৰিজিনেল নিব, লগতে জেৰক্স কৰি নিব। জেনেৰেল জেৰক্সতো চলি যায়, কিন্তু কালাৰ্ড জেৰক্স হ'লে স্পষ্ট হয়। পাৰিলে কালাৰ্ড জেৰক্স কৰি নিব, নহ'লে জেনেৰেল জেৰক্সতো স্পষ্ট উঠিলে জেনেৰেল জেৰক্স নিলেও হ'ব। গতিকে SSLC নিব লাগিব এডমিট, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। তৃতীয়তে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত এডমিটটোৰ প্ৰয়োজন নাই, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট নিব লাগিব, কিন্তু অৰিজিনেলত আপুনি লৈ যাব। মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ কপি হায়াৰ ছেকেণ্ডেৰী নিব লাগিব। আৰু হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতে অন্য এটা কথাও আহে, বহুতে SOSৰ যোগেদি তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিছিল। গতিকে SOSৰ ক্ষেত্ৰত এইবাৰ এটা নিৰ্ধাৰণ কৰিছে যে আপোনাৰ থকা ছাবজেক্টটোত যিটো হায়াৰ ছেকেণ্ডেৰীত আছিল, সেই ছাবজেক্টটোত বেটাৰমেণ্ট দিলে সেই ছাবজেক্টটোহে তাত ধৰা হ'ব। গতিকে SOSৰ নম্বৰ যিসকলে নম্বৰ বৃদ্ধি কৰিছিলে বা তেওঁলোকে অনলাইন কৰি দিছিলে, তেওঁলোকে SOSৰ মাৰ্কশ্বিট, চাৰ্টিফিকেট বা যিখিনি ডকুমেণ্ট অৰিজিনেলো নিব, লগত জেৰক্সো লৈ যাব। আৰু দ্বিতীয়তে হ'ল যিসকল LP হওক UP হওক গ্ৰেজুৱেট, তেওঁলোকে গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাব। আৰু এই ক্ষেত্ৰতে বহুতে সুধিব বিচাৰে যে এই একাডেমিক বা ডকুমেণ্টবিলাক বা প্ৰফেচনেল ডকুমেণ্টৰ যদি আপোনাৰ হাতত অৰিজিনেল ডকুমেণ্টখন নাই, অৰিজিনেল মিনছ যিখন প্ৰথমতে এখন প্ৰভিজনেল চাৰ্টিফিকেট দিয়ে। প্ৰভিজনেলখন আপোনাৰ যদি অৰিজিনেলখন ইউনিভাৰ্চিটি বা বৰ্ডৰ পৰা যদি আপুনি উলিওৱা নাই, তেতিয়া আপোনাৰ হাতত যিখন প্ৰভিজনেল আছে সেইখনে চলিব নে নচলিব? নিশ্চয় চলিব। যদি আপুনি এতিয়াও অৰিজিনেল চাৰ্টিফিকেটখন পোৱা নাই, সময় থাকোঁতে এপ্লাই কৰি ল'ব। কিন্তু অৰিজিনেলখন নাথাকিলেও প্ৰভিজনেলখনো কাম চলিব। এতিয়া আহিম প্ৰফেচনেল ডকুমেণ্টৰ ক্ষেত্ৰত। প্ৰফেচনেলৰ ক্ষেত্ৰত LPৰ ক্ষেত্ৰত DLED আৰু MAৰ ক্ষেত্ৰত DLED বা BEd। DLED আৰু BEdৰ ক্ষেত্ৰত যিসকলে ছেমিষ্টাৰ ছিষ্টেমত তেওঁলোকে পাছ কৰিছিলে, তেওঁলোকৰ 4টা ছেমিষ্টাৰো লাগিব, মাৰ্কশ্বিট আৰু লগতে চাৰ্টিফিকেট। BEdৰ ক্ষেত্ৰতো যি 4টা ছেমিষ্টাৰত দিয়া 2 বছৰীয়া, তেওঁলোকে আটাইকেইটা ছেমিষ্টাৰৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব। যদি ইয়াৰলি কোৰ্চত কৰিছিলে, তেতিয়া ইয়াৰলি 2 বছৰৰে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে দিব লাগিব DLED আৰু BEdৰ ক্ষেত্ৰত। LPৰ ক্ষেত্ৰত DLED আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত BEdৰ দিব লাগিব। আৰু তাৰ এই ক্ষেত্ৰতো আপোনালোকে যদি অৰিজিনেলখন চাৰ্টিফিকেট এতিয়াও উলিওৱা নাই, সময় থাকোঁতে আপোনালোকে এপ্লাই কৰি দিব। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱালৈকে আহিলে সেইখন লগত নিব, নহ'লে প্ৰভিজনেলখনো আপোনালোকৰ কাম চলিব। গতিকে এইখিনি হ'ল আমাৰ এডুকেশ্যনেল ডকুমেণ্ট আৰু প্ৰফেচনেল ডকুমেণ্ট। ইয়াৰ পিছতে আহিলে যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট, তেওঁলোকে কি নিব লাগিব? তেওঁলোকে কাষ্টৰ চাৰ্টিফিকেটখন নিব লাগিব, যেনে OBC, MOBC, SC, ST প্লেইনছ, ST হিলছ, লগতে PWD, T ট্ৰাইবছ। গতিকে এই আটাইকেইটা যিকেইটা ৰিজাৰ্ভেশ্যন কেটেগৰী আছে, আপোনালোকে যিটো ৰিজাৰ্ভেশ্যন কেটেগৰীৰে হয় তাৰ আপোনালোকে অৰিজিনেল চাৰ্টিফিকেটখন লগতে তাৰ জেৰক্স কপিও লগতে লৈ যাব। কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত বহুতেই জানিব যে অনলাইন কাষ্ট চাৰ্টিফিকেটখন লাগিব নেকি?
যদি আপুনি ডিজিটেল কাষ্ট চাৰ্টিফিকেট উলিয়াই থৈছে লৈ যাব, কিন্তু আপোনাৰ পুৰণাখনো কাম চলিব। ইয়াৰ পিছতে আহিলোঁ NCC আৰু কালচাৰেল। যিসকলৰ NCC আৰু কালচাৰেল আছে তেওঁলোকে NCC আৰু কালচাৰেলৰো অৰিজিনেল ডকুমেণ্টৰ লগতে জেৰক্স কপি নিব। আৰু PWD কেণ্ডিডেটৰো যিখন PWD ফিজিকেল তেওঁলোকৰ চাৰ্টিফিকেট থাকে PWD কেণ্ডিডেটৰ, সেইখন তেওঁলোকে লগত নিব। আৰু ইয়াৰ উপৰিও তেওঁলোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা পান কাৰ্ডৰ অৰিজিনেল ডকুমেণ্টটো লগত লৈ যাব আৰু এটা জেৰক্স কপি নিব। আৰু নিজৰ ৰিচেণ্টলি মৰা ফটো, পাছপোৰ্ট চাইজৰ ফটো আপোনালোকে নিব। এতিয়া এইকেইটা হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্ট। এতিয়া আহোঁ যিসকলৰ অনলাইন কৰোঁতে কিবা ভুল হৈছিল বা ডকুমেণ্টত কিবা এটা ভুল আছে, ধৰি লওক আপোনাৰ টাইটলটো বৰা, আপুনি অনলাইন আপোনাৰ কোনোবা এটা ডকুমেণ্টত BORAH লিখা, আপুনি তাত এইচটো নাই, কোনোবাটোত আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি এটা এফিডেভিট কৰি নিব সৰু সুৰা ভুলৰ কাৰণে। আৰু আপুনি এফিডেভিট এটা কৰি নিব। আৰু যদি অনলাইন কৰোঁতেও কিবা ভুল হৈছিলে তাৰ কাৰণেও আপুনি এফিডেভিট এটা লৈ যাব। আৰু বহুতেই কাৰেকশ্যন ইতিমধ্যে কৰিছে, কিন্তু অনলাইন কৰোঁতে তেওঁ যিটো ডকুমেণ্ট দিছিলে সেইটো আৰু কাৰেক্টেড কপি দুইটাই লগত লৈ যাব। বহুতে পিছত সোধে যে মই যিটো ডকুমেণ্ট ভুল আছিলে শুদ্ধ কৰি আনিলোঁ, কিন্তু অনলাইন কৰোঁতে সেই ভুল ডকুমেণ্টটোৱে আপলোড কৰা হৈছিলে, এতিয়া কি হ'ব? তেতিয়া আপুনি যিটো সংশোধন কৰি নিলে সেইটোও নিব, আৰু যিটো আপোনাৰ আছিলে লগত তাৰো কপি লৈ যাব। যেতিয়া তেওঁলোকে ভেৰিফাই কৰিব তেতিয়া আপোনালোকে অৰিজিনেলটো যিটো কাৰেকশ্যন কৰি আনিছে সেইটো দেখাব। আৰু কাৰোবাৰ অনলাইন কৰোঁতে যদি ভুল হৈছিলে এটা এফিডেভিট কৰি নিব। আৰু যদি ডকুমেণ্টত কিবা ভুল আছে তথ্য তেনেধৰণৰ, তেতিয়াও আপুনি এটা এফিডেভিট কৰি লগত লৈ যাব। গতিকে নিশ্চয় ভিডিঅ'টো আপোনালোকে চাই প্ৰয়োজনীয় ডকুমেণ্টখিনি কি কি লাগিব গম পাইছে। বহুজনেই কমেণ্ট ছেকশ্যনত জানিব বিচাৰি আছিল, আৰু বহুতৰ মনত ভয় আছিলে যে কিবা এপ্লিকেশ্যন কৰোঁতে ভুল হৈছিলে বা ডকুমেণ্টত কিবা ভুল আছে, গোটেই প্ৰচেছটো তেওঁলোক কেঞ্চেল হৈ যাব নেকি। আচলতে তেনেধৰণৰ নহয়। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত এই সকলোবিলাক আপোনাৰ শুদ্ধ কৰিবৰ কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকে আপোনালোকৰ নাম চিলেক্ট কৰি তেওঁলোকক মাতে, আৰু এই সকলোখিনি তাত সংশোধন হৈ যায়। তাৰপিছতেই লাহে লাহে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টবিলাক প্ৰকাশ কৰে তেওঁলোকে। গতিকে নিশ্চয় ভাবিছোঁ আপোনালোকে যিখিনি কথা জানিব বিচাৰি আছিল ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত সকলোখিনি কথা নিশ্চয় জানিছে। আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া আছে কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে আপোনালোকে লিখিবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ।